বৰপেটা ৰোডত অসম ভাষিক সংখ্যালঘু বোৰ্ডৰ উদ্যোগত আৰু বাঙালী পৰিষদ অসম বৰপেটা জিলা সমিতিৰ সহযোগত নেতাজী জয়ন্তী তথা পৰাক্ৰম দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। শুক্ৰবাৰে 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন। প্ৰতি বছৰে এই দিনটোত পৰিক্ৰমা দিৱস হিচাপে দেশজুৰি উদযাপন কৰা হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম মহানায়ক আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তেখেত আজাদ হিন্দ ফৌজ গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে চলাইছিল সহস্ৰ সংগ্ৰাম। দেশৰ আন আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোডত অসম ভাষিক সংখ্যালঘু বোৰ্ডৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰিক্ৰমা দিৱস। এই অনুষ্ঠানত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক প্ৰদীপ নাথ, বৰপেটা জিলা সমিতিৰ সভানেত্ৰী ৰীতা নাগ, কাৰ্যকাৰী সভাপতি কৃষ্ণ গোপাল ঘোষ, সাধাৰণ সম্পাদক দীপাংকৰ সূত্ৰধৰৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। আজি আমাৰ অসম চৰকাৰৰ যি ভাষিক সংখ্যালঘু যি উন্নয়ন বোৰ্ড, এই উন্নয়ন বোৰ্ডে প্ৰথমবাৰৰ বাবে পৰাক্ৰম দিৱস হিচাপে নেতাজী জন্ম জয়ন্তীৰ যিটো 129 সংখ্যক যি জন্ম, এই জন্মটো আমি পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছিলে। আৰু যাৰ ফলস্বৰূপে আমাৰ ভাষিক যি উন্নয়ন বোৰ্ড আৰু ভাষিক উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মাননীয় শিলাদিত্য দেৱ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি বৰপেটা জিলা যি ভাষিক উন্নয়ন বোৰ্ড, সেই বোৰ্ডৰ আমাৰ বাকৈলাম পৰিষদৰ সভানেত্ৰী ৰীতা নাগকে আদি কৰি প্ৰদীপ নাগকে আদি কৰি আৰু লগতে বঙালী যুৱক্ষেত্ৰ বাঙালী পৰিষদ আৰু বাঙালী পৰিষদৰ অসমৰ যুটীয়া সহযোগত এই কাৰ্যসূচী আজি 8 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত হৈছে। তো সকলোকে ধন্যবাদ জনাইছো। কাৰণ নেতাজী সুভাষ চন্দ্ৰ বস এজন বঙালী নহয়, তেওঁ হৈছে এজন ভাৰতীয়। আৰু ভাৰতীয় এই মানুহগৰাকীয়ে ভাৰতবৰ্ষখনক স্বাধীন কৰাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈছিল। যাৰ লগত নেকি ভাৰতৰ বিভিন্ন ধৰণৰ আজাদ হিন্দ ফৌজৰ বিভিন্ন ধৰণৰ লেফটেনেণ্টকে আদি কৰি সেনা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছিলে। আমাৰ পূৰ্বৰ বৰপেটা জিলা এতিয়া যি বজালী জিলাৰ লেফটেনেণ্ট এগৰাকী আছিলে কৰ্ণেল আমাৰ উমেশ দেৱচৌধুৰী, পাটাচাৰী পিছতে ঘৰ, তেনেকুৱাকৈ মণিপুৰকে আদি কৰি বিভিন্ন ঠাইত সমগ্ৰ ভাৰতীয়সকলক এক কৰাৰ কাৰণে যি প্ৰয়াস চলাইছিলে, এইগৰাকী ব্যক্তি যদি সেই সময়ত যদি বাচি থাকিলেহেঁতেন বা তেওঁৰ ক্ষেত্ৰত যদি ষড়যন্ত্ৰ নকৰিলেহেঁতেন, তেতিয়া তেখেতে দেশৰ প্ৰধানমন্ত্ৰী হলহেঁতেন। যাৰ কাৰণে কংগ্ৰেছৰ সেই সময়ত নেতৃত্বত তেওঁক ষড়যন্ত্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ তেওঁক আঁতৰ কৰি ৰখাৰ যি ব্যৱস্থা কৰিছিলে, সেই ব্যৱস্থা কংগ্ৰেছে কৰিলে পৰৱৰ্তী সময়ত সফল হ'ব নোৱাৰিলে। কাৰণ কিয় যুগে যুগে অৱতাৰ জন্ম হয়। স্বামী বিবেকানন্দৰ পিছত যেনেকুৱাকৈ সুভাষ চন্দ্ৰ বোস, শ্যামাপ্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী, গতিকে এইসকলে যিহেতু দেশৰ কাম যিহেতু কৰি আহিছে চৰ্দাৰ বল্লভভাই পেটেল, আগন্তুক দিনত নিশ্চিত ৰূপত এই মনীষীসকলৰ কাৰণে ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব।